নমস্কাৰ সকলোকে সায়েন্স বালি অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি পোহৰ প্ৰতিফলনৰ প্ৰতিহৰণৰে আমি পোহৰৰ প্ৰতিহৰণ টপিকটো অৰ্থাৎ ৰিফ্ৰেকশ্যন অফ লাইট কৰিবলৈ আৰম্ভ কৰিছো। এই ভিডিঅ'টোত আমি তিনিটা বিষয়ৰ বিষয়ে পঢ়িম। প্ৰথমটো হৈছে পোহৰৰ প্ৰতিহৰণনো কি হয় অৰ্থাৎ হোৱাট ইজ ৰিফ্ৰেকশ্যন অফ লাইট। 2 নম্বৰত পঢ়িম পোহৰ কিয় বেকা হয়, হোৱাই ডাজ লাইট বেণ্ড। আৰু থাৰ্ডটো পঢ়িম পোহৰৰ প্ৰতিহৰণৰ নিয়ম অৰ্থাৎ ৰিফ্ৰেকশ্যন অফ লাইটৰ ৰুলকেইটা। এতিয়া আমি পোনপ্ৰথমে পোহৰৰ প্ৰতিহৰণ মানেনো কি সেইটো পঢ়িবলৈ আৰম্ভ কৰিছো। পোহৰৰ প্ৰতিহৰণ মানে কি হয় কি বুলি কৈছো, যেতিয়া পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যায় আৰু দিশ সলনি কৰে তাকে আমি পোহৰৰ প্ৰতিহৰণ বুলি কওঁ। অৰ্থাৎ যেতিয়া এডাল লাইটৰে এটা মিডিয়ামৰ পৰা আন এটা মিডিয়ামলৈ যায় আৰু লগতে কি কৰে তাৰ ডাইৰেকশ্যনটো চেঞ্জ কৰে তাকে আমি পোহৰৰ প্ৰতিহৰণ অৰ্থাৎ ৰিফ্ৰেকশ্যন অফ লাইট বুলি কওঁ। তাৰমানে কি হয় চোৱা, ধৰি লৈছো এইটো এটা মাধ্যম, যিকোনো এটা মাধ্যম বুলি ধৰি লৈছো এটা মিডিয়াম হয় আৰু এইটো ধৰি লৈছো এটা মিডিয়াম আছে, ইয়াত আছে ধৰি লৈছো এয়াৰ। এটা পোহৰ ৰশ্মি এটা যেতিয়া এনেকে আহিছে তেতিয়া কি হয় ই এটা মাধ্যমৰ পৰা নেক্সট এটা বেলেগ এটা মাধ্যমলৈ কি কৰিছে প্ৰৱেশ কৰিছে অৰ্থাৎ এণ্টাৰ কৰিছে। যেতিয়া ই এণ্টাৰ কৰে কি কৰা হয় সাধাৰণতে ই পোনপ্ৰথমে কি কৰিব লাগে, ই এই ধৰণে যাবগে লাগিছিল কিন্তু ই এই ধৰণে নগৈ পিনি ই সামান্য পৰিমাণে এই ধৰণে বেকা হৈছে অৰ্থাৎ ই কি কৰিলে ডাইৰেকশ্যনটো দিশটো চেঞ্জ কৰিলে। বুজি পালো তেতিয়াহ'লে যে যদি এডাল পোহৰ ৰশ্মি বা পোহৰ এটা মাধ্যমৰ পৰা বেলেগ এটা মাধ্যমত যদি এইটো প্ৰৱেশ কৰিছে, প্ৰৱেশ কৰাৰ লগে লগে কি হৈছে ই পাৰ হৈ যাবগে লাগিছিলে এনেকে কিন্তু পাৰ হৈ গ'ল এই ধৰণে। এই পৰিঘটনাটোকে আমি কি বুলি কওঁ পোহৰৰ প্ৰতিহৰণ বুলি কওঁ অৰ্থাৎ ৰিফ্ৰেকশ্যন অফ লাইট বুলি কওঁ। এতিয়া পোহৰৰ প্ৰতিহৰণৰ আমি দৈনন্দিন জীৱনত কি দেখা পাওঁ বা বহুতো উদাহৰণ দেখা পাওঁ। তাৰে কেইটামান উদাহৰণ কি হয়, এতিয়া পোহৰৰ প্ৰতিহৰণৰ কেইটামান উদাহৰণ মই দি দিছো। প্ৰথমতে কি কৈছো যে পানীত ৰখা চামুচ কি হয় বেকা যেন লাগে। তোমালোকে কি কৰিবা, যদি এটা গিলাচ লোৱা, গিলাচত যদি তোমালোকে তাত এখন চামুচ ৰাখা, চামুচখন সাধাৰণতে বেকা যেন লাগে। 2 নম্বৰতে পুখুৰী কম গভীৰ যেন লাগে। পুখুৰী কম গভীৰ যেন লাগে কি হয়, কেতিয়াবা তোমালোকে পুখুৰী এটা চালে মানে মন কৰিবা ওপৰ ফালৰ পৰা চালে মানে কি হয় পুখুৰীটো প্ৰকৃততে যিমান দ তাক সিমান দ যেন নালাগে, তাতকৈ অলপমান বাম যেন লাগে। উদাহৰণস্বৰূপে তোমালোকে ডাউকি বুলি যিডোখৰ নদীৰ জেগা আছে তাত তোমালোকে এনেকুৱা লাগে খুব চফা পানীখিনি, তোমালোকে ইউটিউবত ভিডিঅ' বা এনেকুৱা ক'ৰবাত ছ'চিয়েল মিডিয়াত ভিডিঅ'বোৰ দেখিছা, ওপৰৰ পৰা চালে যেন লাগে এই নদীখন বেছি দ নহয় নেকি, জঁপিয়াই দিলে আমি দেখিয়ে আছো তলটো, কিন্তু নামি দিলে আচলতে গম পোৱা যায় সি কিমান গভীৰ হয়। অৰ্থাৎ সেইটো কি কাৰণে হয় পোহৰৰ প্ৰতিহৰণৰ কাৰণে হয়। আৰু এটা দিছে যে পানীত ৰখা পেঞ্চিলডাল কেনেকুৱা লাগে ভঙা যেন লাগে। উদাহৰণস্বৰূপে মই এই 1 নম্বৰ 3 নম্বৰটো ধৰক উদাহৰণস্বৰূপে চিত্ৰ সহকাৰে বুজিলে এনেকুৱা ধৰণৰ হয়। ধৰিছোঁ এটা গিলাচটো সাধাৰণতে চিচাৰৰ গ্লাছ হ'ব লাগে। ধৰিছোঁ মই ইয়াত কি কৰিছোঁ ইমানলৈকে পানী ৰাখিছোঁ। এতিয়া মই কি কৰিলোঁ ইয়াত এডাল পেঞ্চিল, এনেকৈ এডাল পেঞ্চিল মই ৰাখি দিলোঁ বা চামুচ এখন ৰাখি দিলোঁ। চামুচ এখন ৰাখি দিয়াৰ পিছত যেতিয়া আমি খালি দৃষ্টিভংগীটো কেনেকুৱা হ'ব লাগিব, এইফালৰ পৰা যদি আমি চাওঁ এনেকৈ যদি আমি দৃষ্টিভংগীটো ৰাখোঁ অলপমান সামান্য পৰিমাণে এনেকৈ বেকাকৈ, এনেকৈ একদম পোনপটীয়া চিধা নহয়, অলপমান সামান্য পৰিমাণে এনেকৈ যদি আমি চাওঁ, দৃষ্টিটো যদি আমি এনেকৈ ৰাখোঁ তেতিয়া আমি কি দেখা পাম এই পেঞ্চিলডাল থাকিব লাগিছিলে এনেকৈ, কিন্তু ইয়াক আমি সামান্য পৰিমাণে কেনেকৈ দেখা পাম এনেকুৱা এই বেকা দেখা পাম, এই বেকা দেখা পাম। এইটো কি কাৰণে হৈছে পোহৰৰ প্ৰতিহৰণৰ কাৰণে হৈছে। আৰু লগত কি বুলি কৈছো পোহৰৰ প্ৰতিহৰণৰ কাৰণেনো কি কাৰণে হ'ল চোৱা, যেতিয়া পোহৰ এইখিনি ধৰি লওক এটা পোহৰৰ উৎস এটা আছে, ধৰি লওক সূৰ্যই, ইয়াৰ পৰা যেতিয়া পোহৰ ৰশ্মিখিনি আহিছে এইটো মাধ্যমটো কি হয় বায়ু মাধ্যম আৰু এইটো মাধ্যমটো হৈছে কি পানী মাধ্যম। তাৰমানে এটা মাধ্যমৰ পৰা অন্য এটা মাধ্যমলৈ কি কৰিছে পোহৰ ৰশ্মিডাল প্ৰৱেশ কৰিছে। যেতিয়া ই প্ৰৱেশ কৰিছে ই কি কৰিছে বুলি কৈছিলো মই ডেফিনেশ্যনটোত, এই সামান্য পৰিমাণে কি কৰিব নিজৰ দিশ সাল সলনি কৰিব। এই যে দিশ সাল সলনি কৰিলে সেইকাৰণে আমি আচলতে কি হয় এই পেঞ্চিলডাল বেকা দেখা পাওঁ। পেঞ্চিলডালেই হওক বা আমি চামুচ এখন যদি ৰাখোঁ চামুচখন বেকা দেখা পাওঁ, বা যিটো কথা কৈছো যে পুখুৰীটো তোমালোকে কম গভীৰ দেখা পাওঁ, কেলে হয় সাধাৰণতে পোহৰ ৰশ্মিখিনি যেতিয়া প্ৰতিহৰণ হয় ইহঁতৰ কি হয় দিশটো সাল সলনি হয়, আৰু সেই দিশটো সাল সলনি হোৱাৰ কাৰণে আমি আচলতে এই পৰিঘটনাবোৰ দেখা পাওঁ। এইকেইটা হৈছে তোমালোকৰ পোহৰৰ প্ৰতিহৰণৰ উদাহৰণ। এতিয়া যে মই কৈছো যে
পোহৰৰ ৰশ্মিডাল এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গ'লে দিশটো সলনি কৰে, অৰ্থাৎ ই সামান্য পৰিমাণে কি হৈ যায়, বেকা হৈ যায়। এতিয়া নেক্সট আমাৰ টপিকটো হৈছে কি, যে এই পোহৰ ৰশ্মিবোৰনো কি কাৰণেনো বেকা হয়, সেইটোকে চাই লওঁ। পোহৰ কিয় বেকা হয়? পোহৰ কিয় বেকা হয়, এইটো আচলতে পোহৰটো নিৰ্ভৰ কৰে পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ পদাৰ্থ মানে ইয়াত বুজাব আমাৰ মাধ্যম। তাৰমানে মাধ্যমটোনো কেনেকুৱা ধৰণৰ হয়, মাধ্যমটোৰ প্ৰকৃতিটোক লৈ পিনি আচলতে পোহৰ ৰশ্মিবোৰ বেকা হয়। এতিয়া কি কৈছো, ঘনতৰ মাধ্যমৰ পৰা যদি লঘুতৰ মাধ্যমত এডাল পোহৰ ৰশ্মি প্ৰৱেশ কৰে, তেতিয়াহ'লে ই কি হয়, অভিলম্বৰ পৰা আঁতৰি যায়। অন্যহাতে লঘুতৰ মাধ্যমৰ পৰা যদি ঘনতৰ মাধ্যমত প্ৰৱেশ কৰে, তেতিয়াহ'লে ই কি হয়, অভিলম্বৰ কাষ চাপে। এতিয়া ইয়াত ঘনতৰ মাধ্যম মানে আমি কি বুজো, ডাঠ, মানে মাধ্যমটো ডাঠ হ'ব, আৰু লঘুতৰ মানে সাধাৰণতে পাতল। ইংলিছত কোৱা হয় লঘুতৰ মানে ৰেয়াৰাৰ মিডিয়াম আৰু ঘনতৰ মানে ডেন্সাৰ মিডিয়াম। তাৰমানে ডেন্সাৰ মিডিয়ামৰ পৰা যদি ৰেয়াৰাৰ মিডিয়ামত এটা লাইট ৰে এণ্টাৰ কৰে, তেতিয়াহ'লে ই সদায় নৰ্মেলৰ পৰা আঁতৰি যাব, আৰু যদি সি ৰেয়াৰাৰ মিডিয়ামৰ পৰা ডেন্সাৰ মিডিয়ামলৈ যায়, তেতিয়াহ'লে ই অভিলম্বৰ কাষ চাপিব, তাৰমানে ই টুৱাৰ্ডছ দ্য নৰ্মেল আহিব। এতিয়া কিনো হয় চিত্ৰৰ সহায়ত বুজি চাওঁ। ধৰি লৈছো এখন কাঁচ আছে, অৰ্থাৎ গ্লাছ এখন আছে, ঠিক আছে। এইটোৰ মাধ্যমটো ধৰি লৈছো মই এখন গ্লাছ, তাৰমানে কাঁচ, আৰু এইখিনিত এটা মাধ্যম আছে, এই ধৰি লৈছো মই বায়ু, অৰ্থাৎ এয়াৰ, ঠিক আছে। এতিয়া অলপমান ডাঙৰ কৰি লৈছো, এডাল পোহৰ ৰশ্মি এতিয়া আহিছে। এই পোহৰ ৰশ্মিডাল যে আহিছে, এইডালক আমি কি বুলি কওঁ, তোমালোকে হয়তো জানা, এইডালক আমি কি বুলি কওঁ, আপতিত ৰশ্মি বা ইনচিডেন্ট ৰে, আপতিত ৰশ্মি, ঠিক আছে। এই আপতিত ৰশ্মিডাল যিটো পিনটোত খুন্দা মাৰিছে, আচলতে ইয়াতে আমি এডাল লম্ব আঁকো, পাৰপেণ্ডিকুলাৰ ডাল ড্ৰ কৰো। এই পাৰপেণ্ডিকুলাৰ ডালকে আমি কি বুলি কওঁ, আচলতে নৰ্মেল বুলি কওঁ বা অভিলম্ব বুলি কওঁ, ঠিক আছে। এতিয়া চোৱা, এটা মাধ্যম বায়ু এয়াৰৰ পৰা কি কৰিছে, অন্য এটা মাধ্যম কাঁচত এডাল পোহৰ ৰশ্মি কি কৰিছে, প্ৰৱেশ কৰিছে। এতিয়া আমি ৰিফ্ৰেকশ্যনৰ মতে জানো, ই কি কৰিব, এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গ'লে এইটোকে ৰিফ্ৰেকশ্যন বুলি কওঁ, অৰ্থাৎ প্ৰতিসৰণ বুলি কওঁ, আৰু লগতে এই দিশটো সলনি হ'ব। এতিয়া দিশটো কেনেকে সলনি হ'ব চোৱা, ই আচলতে পোহৰ ৰশ্মিডাল আহিছিলে নেকি, ই পোনপটীয়াকে যাবগৈ লাগিছিলে এই ধৰণে, কিন্তু এই ধৰণে নাযায়। কেলে নাযায় চোৱা, এতিয়া বায়ু আৰু গ্লাছৰ ভিতৰত, অৰ্থাৎ কাঁচৰ ভিতৰত ঘনতৰ মাধ্যম কোনটো, কাঁচটো, আৰু লঘুতৰ মাধ্যম কোনটো, বায়ুটো। এতিয়া আমি কি বুলি লিখিছো, যে লঘুতৰ মাধ্যমৰ পৰা যদি ঘনতৰ মাধ্যমত এডাল পোহৰ ৰশ্মি প্ৰৱেশ কৰে, ই কি কৰে, অভিলম্বৰ কাষ চাপে। গতিকে কি কৰিবলৈ যাব লাগিছিলে এই ধৰণে, কিন্তু সি সেই ধৰণে নগৈ পিনি কেনেকে যায়, এডাল অভিলম্ব আছিলে, ই কি কৰিব, অভিলম্বৰ ফালে সাধাৰণতে এনেকে কাষ চাপি আহে। এইটো আছিলে পইণ্টটো। এতিয়া আকৌ উল্টাকে চোৱা, এই পোহৰ ৰশ্মিডাল আকৌ গৈ পিনি এইটো বিন্দুত খুন্দা খাই পিনি ই ওলাই যাব। তাৰমানে এই মাধ্যমটোৰ কাৰণে, এই পৃষ্ঠখনৰ কাৰণে ই কি হৈছে, আপতিত ৰশ্মি হৈছে। এই যিডাল এইখন পৃষ্ঠৰ কাৰণে যিডাল প্ৰতিহৰিত ৰশ্মি আছিলে, অৰ্থাৎ ৰিফ্ৰেক্টেড ৰে আছিলে, সেইডাল এই পৃষ্ঠখনৰ কাৰণে কি হৈছে, আপতিত ৰশ্মি হৈছে, অৰ্থাৎ ইনচিডেন্ট ৰে হৈছে। এতিয়া চোৱা, এই বিন্দুত খুন্দা খাইছে, গতিকে ইয়াত আমি এডাল নৰ্মেল আঁকিলো, অৰ্থাৎ অভিলম্ব আঁকিছিলো। এতিয়া চোৱা, ই পোনপটীয়াকে যাবগে লাগিছিলে, এই ধৰণে যাবগে লাগিছিলে প্ৰতিহৰণৰ নিয়মৰ মতে, বা প্ৰতিহৰণ হওঁতে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যাওঁতে ই এই ধৰণে যাব লাগিছিলে। কিন্তু ইয়াত চোৱা কি লিখা আছে, যে ঘনতৰ মাধ্যমৰ পৰা যদি লঘুতৰ মাধ্যমত এডাল পোহৰ ৰশ্মি প্ৰৱেশ কৰে, তেতিয়া ই কি হয়, অভিলম্বৰ পৰা আঁতৰি যায়। ই এতিয়া প্ৰতিহৰণ হওঁতে কি হ'ব লাগিছিলে, যাবগে লাগিছিলে এই ধৰণে, কিন্তু এই ধৰণে নগৈ পিনি সি কেনি গুচি যায়, অভিলম্বৰ পৰা আঁতৰি গুচি যায়। কেলে গ'ল, কাৰণ ই কি কৰিলে, এইটো কাঁচ মাধ্যম, আকৌ এইটো কি মাধ্যমলৈ গুচি গ'ল, বায়ু মাধ্যমলৈ, অৰ্থাৎ ঘনতৰ মাধ্যমৰ পৰা ক'লে গুচি গ'ল, লঘুতৰ মাধ্যমলৈ গুচি গ'ল। তেতিয়া ই কি হ'ব, অভিলম্বৰ পৰা আঁতৰি গুচি গ'ল। তাহলে কি বুজি পালো, যে এডাল পোহৰ ৰশ্মি আছিলে, বায়ু মাধ্যমৰ পৰা কাঁচ মাধ্যমলৈ সোমাইছে, অৰ্থাৎ লঘুতৰৰ পৰা ঘনতৰ মাধ্যমলৈ সোমাইছে। সোমোৱাৰ কাৰণে কি হ'ল, এই আপতিত ৰশ্মিডাল প্ৰতিহৰণ যিটো দিশত হ'ব লাগিছিলে, সেইটো দিশত নহয়, ই অভিলম্বৰ ফালে সামান্য পৰিমাণে কি হৈ আহে, কাষ চাপি আহে। আকৌ অন্যহাতে এডাল পোহৰ ৰশ্মি যদি এইটো ঘনতৰ মাধ্যম আৰু এইটো লঘুতৰ মাধ্যম, ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমত প্ৰৱেশ কৰে, তেতিয়াহ'লে ই কি কৰিব লাগে,
যেটো দিশত যাব লাগিছিল হেতু দিশত নগৈ ই অভিলম্বৰ পৰা আঁতৰি পিনি গুচি যায় এটো হৈছে মাধ্যমটো আসলে পোহৰ বেকা হোৱাৰ নিয়মটো আসলে পোহৰ বেকা হোৱাৰ নিয়মটো আসলে কিহৰ ওপৰত নিৰ্ভৰ কৰে তেতিয়াহলে মাধ্যমটোৰ ঘনত্বটোৰ ওপৰত নিৰ্ভৰ কৰে হি লঘুতৰ মাধ্যম নে ঘনতৰ মাধ্যম যদি ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমত এটা পোহৰ ৰশ্মি প্ৰৱেশ কৰিছে তেতিয়াহলে অভিলম্বৰ পৰা আঁতৰি যাব আৰু যদি লঘুতৰ পৰা ঘনতলৈ প্ৰৱেশ কৰিছে তেতিয়াহলে কি কৰিব অভিলম্বৰ কাষ চাপিব এটা মনত ৰাখিবলৈ কেনেকৈ ভাল চোৱা ঘনতৰ মাধ্যম মানে ঘনতৰ মানে আমি যদি ভাবি লওঁ শকত আৰু লঘুতৰ মানে যদি ধৰি লওঁ আমি মানুহ ধৰি লওঁ ক্ষীণ যেনেকে মানুহে শকত মানুহতে ক্ষীণ মানুহতে খুন্দা মাৰিলে ক্ষীণ মানুহটো উফৰি গৈ ক'ৰবাত পৰিব ঠিক একে ধৰণে ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমত পোহৰ ৰশ্মিডাল সোমালে মানে কি হৈ যাব আঁতৰি যাব অবিলম্বৰ পৰা আঁতৰি যাব যেনেকে শকত মানুহতে ক্ষীণ মানুহটো খুন্দিলে উফৰি গুচি যাব গতিকে ইও কি হ'ব আঁতৰি গুচি যাব আনহাতে ক্ষীণ মানুহতে শকত মানুহক খুন্দিয়ালে মানে একো ভাল হলনি নহয় ঠিক একে ধৰণে আমি এনেকে বুজি লম যে লঘুতৰ পৰা যদি ঘনতৰলৈ যায় ই তেতিয়ালে কিন্তু আঁতৰি নাযায় ই কি হৈ যায় কাষ চাপি আহে গতিকে এনেকে মন ৰাখিবলৈ এইটো কি হয় সাধাৰণতে সহজ হয় তো এইটো আসলে তোমালোকৰ পোহৰ কিয় বেকা হয় এতিয়া আমি দুটা ইম্পৰ্টেন্ট পইণ্টলৈ আহোঁ প্ৰথম পইণ্টটো হৈছে কি যে শূন্য স্থানত পোহৰৰ বেগ আটাইতকৈ সৰ্বাধিক হয় শূন্য স্থান মানে ভেকাম অৰ্থাৎ কি বুজো য'ত কোনো ধৰণৰ বায়ু নাই তেনেকুৱা মাধ্যমত পোহৰৰ বেগটো কি হয় আটাইতকৈ সৰ্বাধিক হয় বা আমি বায়ু থাকে বুলি ধৰিলে একো নাই সাধাৰণতে অলপ কম পৰিমাণে বায়ু অৰ্থাৎ শূন্য স্থান বুলি ক'লে আমি ভেকাম বুজো মানে কোনো ধৰণৰ বায়ু নাই কিন্তু সামান্য পৰিমাণে বায়ু আছে বুলি বুজিলে একো নাই তাৰ সাধাৰণতে কি হয় পোহৰৰ বেগটো আটাইতকৈ সৰ্বাধিক হয় কাৰণ ২ নম্বৰতে আমি কি বুজো এতিয়া অলপ আগতে যেটো পঢ়িছিলো যে কি হয় ঘনত্বটো লৈ পিনি আসলে পোহৰৰ দিশটো কি হয় বেলেগ বেলেগ হয় বা বেন হোৱা নিয়মবোৰ কি হয় বেলেগ বেলেগ হয় যেটো আমি অলপ আগতে লঘুতৰ মাধ্যম ঘনতৰ মাধ্যম পঢ়ি আছিলো এইকেইটা মন ৰাখি থবা চোৱা যেহেতু বায়ুতকৈ পানী কি হয় লঘুতৰ মাধ্যম হয় ডেন্সাৰ মিডিয়াম হয় আৰু পানীতকৈও কাচ কি হয় ডেন্সাৰ মিডিয়াম হয় অৰ্থাৎ লঘুতৰ মাধ্যম হয় পোহৰৰ দ্ৰুতিটো এই তিনটা মাধ্যমৰ বায়ুত কি হয় আটাইতকৈ বেছি হয় ই যেহেতু এই গিটাৰ তুলনাত ই পাতল হয় সদায় মন ৰাখি থবা পাতল অৰ্থাৎ লঘুতৰ মাধ্যমত পোহৰৰ বেগ বেছি এই কথাষাৰ সদায় মন ৰাখি থবা পোহৰৰ বেগটো সাধাৰণতে যিবোৰ লঘুতৰ মাধ্যম আছে পাতল মাধ্যম মানে সেইবোৰ কি হয় বেছি হয় গতিকে এই তিনটাৰ তুলনাত বায়ু আটাইতকৈ লঘুতৰ মাধ্যম হয় গতিকে ইয়াত পোহৰৰ বেগটো আটাইতকৈ বেছি তাৰপিছত পানীত তাৰপিছত কাচ গতিকে মই তোমালোকক এনেকে লিখি দিছো বুজি পাবা এতিয়া আমি আহোঁ পোহৰৰ প্ৰতিহৰণৰ নিয়মলৈ এতিয়া আহোঁ আমি প্ৰতিহৰণৰ সূত্ৰলে অৰ্থাৎ ৰিফ্ৰেকশ্যন অফ লাইটৰ ৰুল গিটালে প্ৰথম ৰুলটো কি হয় আপতিত ৰশ্মি প্ৰতিহৰিত ৰশ্মি আৰু অভিলম্ব সদায় একেখন সমতলত থাকে আসলে এই সূত্ৰটো প্ৰতিফলনৰ সূত্ৰ অৰ্থাৎ ৰিফ্লেকশ্যনৰ সূত্ৰটো এতে একে হয় তাৰমানে কি বুজি পাম ধৰি লৈছো এটা মাধ্যম আছে এডাল ৰশ্মি এই যিডাল ৰশ্মি আহিছে এই লগ আমি কি বুলি কওঁ আপতিত ৰশ্মি বা ইনসিডেন্ট ৰে যেটো বিন্দুত খুন্দা খাইছে এই বিন্দুত আমি কি কৰো এডাল 90 ডিগ্ৰী জোখেৰে অৰ্থাৎ লম্বডাল আঁকো আৰু এই লম্বডালকে আমি কি বুলি কওঁ অভিলম্ব আৰু ই কি হয় আমি অলপ আগতে পঢ়িছো ঘনতৰ লঘুতৰ মাধ্যম হেতু নিয়মৰ মতে কি হ'ব চোৱা লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত সোমাইছে বুলি যদি আমি ধৰি লওঁ তাৰমানে এই অভিলম্ব কাষ চাপিব মানে এডাল কি ৰশ্মি বুলি কওঁ প্ৰতিহৰিত ৰশ্মি অৰ্থাৎ ৰিফ্ৰেক্টেড ৰে এই প্ৰতিহৰিত ৰশ্মি আপত্য ৰশ্মি আৰু অভিলম্ব সদায় কি থাকে বুলি কৈছে একেখন সমতলতে থাকে বুলি কৈছে প্ৰথম সূত্ৰ ২ নম্বৰ সূত্ৰটো হৈছে কি sin i by sin r i মানে কি আপতন কোণ r মানে কি প্ৰতিফলন কোণ অৰ্থাৎ ৰিফ্ৰেক্টেড এংগল আৰু ইনসিডেন্ট এংগল ইহঁতৰ যদি আমি সাইনৰ অনুপাতটো উলিয়াম এটো সদায় কি ওলাই ধ্ৰুৱক ওলাই তাৰ মানেনো কি হয় চোৱা আপতন কোণ আৰু প্ৰতিফলন কোণনো কোন সৰি প্ৰতিহৰিত কোণনো কোনটো যেতিয়া এডাল আপত্য ৰশ্মিয়ে অভিলম্বৰ লগত কোণ উৎপন্ন কৰে তাকে কওঁ আমি আপতন কোণ বা আই আৰু যেতিয়া এডাল প্ৰতিহৰিত ৰশ্মি অৰ্থাৎ ৰিফ্ৰেক্টেড ৰে যেতিয়া অভিলম্বৰ লগত এটা কোণ উৎপন্ন কৰে তাকে আমি কি বুলি কওঁ আৰ বা প্ৰতিহৰণ কোণ এতিয়া এই আই আৰু আৰৰ যেটো
সাইনৰ অনুপাত এটা সাইন মানে কি তোমালোকে ট্ৰিগনোমেট্ৰি যেতিয়া গণিতত পঢ়িবা তেতিয়া গম পাবা ইহঁতৰ সাইনৰ যদি আমি অনুপাতকেইটা উলিয়াও সেই অনুপাতটো কি ওলাই সদায় ধ্ৰুৱক ওলাই যেতিয়া মাধ্যম দুটা কনষ্টেন্ট থাকে মানে একে থাকে ধৰি লৈছো 1 নম্বৰ মাধ্যমটো বায়ু আছে আৰু 2 নম্বৰ মাধ্যমটো বোলে কাঁচ আছে তো এনেকুৱা ক্ষেত্ৰত যিমানখিনি পোহৰ ৰশ্মি নাহক কিয় সদায় আই আৰু আৰৰ সাইনৰ অনুপাতটো কি ওলাব এই দুটা মাধ্যমৰ কাৰণে কি ওলাব সদায় একে ওলাব অৰ্থাৎ ধ্ৰুৱক ওলাব আৰু এই ধ্ৰুৱকটোকে আচলতে আমি কি বুলি কওঁ প্ৰতিহৰণাংক বুলি কওঁ অৰ্থাৎ ৰিফ্ৰেক্টিভ ইনডেক্স বুলি কোৱা হয় যেটো তোমালোকক মই নেক্সট ভিডিঅ'ত বুজাই দিম তাহলে কি বুজি পালো যে আপতন কোণৰ প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাতটো কি হয় সদায় এটা ধ্ৰুৱক হয় আৰু এই ধ্ৰুৱকটোকে আমি কি বুলি কওঁ প্ৰতিহৰণাংক বুলি কওঁ আৰু এই গোটেই সূত্ৰটোক আমি কি বুলি কওঁ স্নেলছৰ সূত্ৰ স্নেলছ ল বুলি কওঁ এইটো কেতিয়াবা পৰীক্ষাত আহে স্নেলছৰ সূত্ৰ মানে কি হয় যে আপতন কোণ আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাতটো সদায় কি হয় ধ্ৰুৱক হয় আৰু এই সূত্ৰটোকে আমি কি বুলি কওঁ স্নেলছৰ ল বুলি কওঁ বা প্ৰতিহৰণাংক বুলি কওঁ গতিকে প্ৰতিহৰণৰ সূত্ৰ তোমালোকৰ এই দুটাই আছিলে তো আজি মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ নেক্সট ভিডিঅ'ত আমি আৰু নেক্সট বেলেগটো টপিকলৈ যাম গতিকে যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা লগতে এটা কমেণ্ট কৰিবলৈ নাপাহৰিবা ধন্যবাদ